চাওক দুটা কথা এইবাৰ মই আজি আন নহয় শিৱসাগৰত কুশল দুৱৰীয়ে দিয়া মনোনয়ন পত্ৰ যিটো দৃশ্য মই চাইছিলোঁ যোৱাকালি ৰাতি আমি 10:30 বজাত তেওঁক নমিনেশ্যনৰ কাগজখন দিছোঁ আৰু গোটেই ৰাতি তেওঁ শিৱসাগৰ গৈছে আৰু আজি তেওঁৰ নামাংকনত যি ধৰণে ৰাইজে পাৰ ভাঙি ওলাই আহিলে সি এটা অসমৰ ৰাজনীতিৰ এটা নতুন দিশ উন্মোচন কৰিছে যে এইবাৰ অসমৰ ৰাইজে ঐতিহাসিকভাৱে বিজেপি আৰু ইয়াৰ মিত্ৰগোষ্ঠীক বিজয়ী কৰিব। গধূলি মই জালুকবাৰী সমষ্টিত আছিলোঁ। স্বাভাৱিকতে 25 বছৰৰ সম্পৰ্ক মই গ'লে ৰাইজ আহে, ৰাইজে মোক লগ পায়, কিন্তু ইমান বৰষুণৰ মাজতো ৰাইজে আশীৰ্বাদ যাত্ৰাত মোৰ লগতে থাকিল। কোনো সমদল এৰি বা শোভাযাত্ৰা এৰি উভতি নগ'ল আৰু মই ভাবোঁ যে ই এটা অদ্ভুত আমাক কনফিডেন্স দিছে, আত্মবিশ্বাস দিছে যে ৰাইজ সঁচাকৈ আমাক এইবাৰ আশীৰ্বাদ দিছে আৰু মই বিশ্বাস কৰোঁ যে ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ আমি বিকাশ আৰু প্ৰগতিৰ জৰিয়তে আমি অসমবাসী ৰাইজক উভতাই দিব পাৰিম। প্ৰথম কথা মইতো কওঁ যে অসমৰ বহুত ডেকা ল'ৰাৰ জীৱন ধ্বংস কৰাৰ মূলতে এই যিসকল নেতাই কুশল দুৱৰীক কৈছে তেওঁলোক নিজে দায়ী। আজি গুৱাহাটীত প্ৰণৱ বড়োৰ যি দুখজনক মৃত্যু তাৰ দায়িত্ব কোনে ল'ব? আজি এওঁলোকৰ নিগেটিভ পলিটিক্সৰ কাৰণে প্ৰতি বছৰে কলেজ ইউনিভাৰ্চিটিত 200-300 ল'ৰাৰ জীৱন ধ্বংস হয় প্ৰতি বছৰে। সেইবাবে তেওঁলোকে বেলেগক অভিযোগ নকৰা ভাল। শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব, যাক ভাল তাক ভোট দিব, যাক বেয়া তাক ভোট নিদিয়ে। এজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক সমালোচনা কৰা, তথ্যৰ ভিত্তিত নথকাকৈ ব্যক্তিগত আক্ৰমণ কৰা, এইবিলাক দৰাচলতে কেতিয়াও আদৰণীয় পদক্ষেপ হ'ব নোৱাৰে। অসমৰ ৰাজনীতি নিকা আৰু এটা উৎসাহৰ মাজত হয়, গান বাজানা ফূৰ্তিৰ মাজত মানুহে নিৰ্বাচন সমাপ্ত কৰে। নিৰ্বাচনৰ পৰিৱেশ কলুষিত নকৰিবৰ বাবে মই সকলোকে আহ্বান জনাম। মই একদম ক'ব নোখোজোঁ কোনোবা মানুহে ভয় খাব, ভয় নাখাব, মই সেই বিতৰ্কটোত সোমাব নোখোজোঁ, কাৰণ 9 তাৰিখে আমি গমেই পাম যে কি ৰিজাল্ট হ'ব কি নহ'ব। শিৱসাগৰবাসী ৰাইজক মই অনুৰোধ কৰিম যে শিৱসাগৰৰ প্ৰগতি আৰু বিকাশৰ বাবে এইবাৰ আমাৰ মিত্ৰ দলক ভোট দিয়ক, বিজেপিকে দিয়ক, এজিপিকে দিয়ক, আমাৰ মিত্ৰ দলক ভোট দিয়ক আৰু চুমা বাবাক ভোট দি কোনো লাভ নহ'ব, মই তেনেকৈ ভাবোঁ। এটা সমষ্টিত হৈছে আৰু তাক আমি কথা পাতি কৰিছোঁ।